সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই যে সানি আছে এইখিনি হ'ল ব্ৰইলাৰ মাংসৰ চুঙাত দিয়া। সিদিনা বাইদেউ ঘৰলৈ যাওঁতে চুঙা চাউলৰ ৰেচিপিটো আপোনালোকক দেখুৱাইছিলোঁ নহয়, আমি সকলোৱে মিলি খোৱা। আৰু সেই তাতে আকৌ দুটা চুঙাও মাংস দিছিলোঁ আৰু সেই চুঙাত দিয়া মাংস মই কেনেকৈ প্ৰস্তুত কৰিছিলোঁ সেয়া আপোনালোকক ৰেচিপিটো আগবঢ়াইছোঁ। এইখিনি 1 কিলো ব্ৰইলাৰ মাংস ভালকৈ ধুই অনাৰ পাছত ইয়াত একদম উতলি থকা পানী দি দিছোঁ। তাৰপিছত ইয়াত অলপমান নিমখ দিছোঁ। এতিয়া এইখিনি ঢাকি থৈ দিম, মেৰিনেট কৰা নিচিনাই হ'ব। এতিয়া বাকী যিখিনি বস্তু মই ইয়াত ব্যৱহাৰ কৰিম চুঙাত দিবলৈ মাংসখিনিৰ লগত, সেইখিনি এতিয়া আপোনালোকক দেখুৱাইছোঁ। এইফালে লৈছোঁ এইখিনি পিঁয়াজ পাত, মাংসৰ জোখত আপোনালোকে ল'ব। তাৰপিছত এইখিনি আদা নহৰু অকণমান বেছিকৈ লাগিব আৰু জলকীয়া, লগত থাকিব ধনিয়া পাত। এতিয়া গোটেইখিনি সামগ্ৰী যেতিয়া যোগাৰ হ'লেই, এতিয়া এইখিনি ধুনীয়াকৈ ধুই মেলি বাকলি গুচাই এতিয়া ভাগ ভাগকৈ এইখিনি কাটি ল'ম। এইখিনি পিঁয়াজ পাতখিনি ধুনীয়াকৈ মিহিকৈ কাটি ল'লোঁ। এইফালে আদা নহৰু টুকুৰা টুকুৰকৈ কাটি ল'লোঁ, কাটিহে লৈছোঁ, পিছা নাই দেই। তাৰপাছত সেইফালে জলকীয়াখিনি আৰু ধনিয়াখিনিও ধুনীয়াকৈ কুটি লৈ এইখিনি সাজু কৰি ল'লোঁ। তাৰপাছত যিখিনি মাংস মই গৰম পানীত দি থৈছিলোঁ সেইখিনি এতিয়া গৰম পানীৰ পৰা টুকি সৰু সৰু কৰি লৈছোঁ কটাৰীখনে। এইটো আপোনালোকে গোটাকৈও দিব পাৰে বা সৰু সৰুকৈও দিব পাৰে, নহ'লে সিজাইও ল'ব পাৰে বা এনেকৈ গৰম পানী নিদিয়াকৈও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ কৰি ল'ব। মই খালি সদায় ব্ৰইলাৰ মাংস আনিলে নেমু আৰু গৰম পানী দি অলপ ধুইহে ব্যৱহাৰ কৰোঁ। এতিয়া গোটেইখিনি কটা হৈ গ'ল মাংসখিনি সৰু সৰু। তাৰপাছত যিখিনি এই পিঁয়াজ পাত ধনিয়া পাত এইখিনি কাটি লৈছিলোঁ, আদা নহৰুখিনিও কাটিহে লৈছোঁ দেই, এইখিনি মিহিকৈ সেইখিনিও দিলোঁ। তাৰপাছত জলকীয়া এয়া গোটাকৈ দিম, কাৰণ সৰু ল'ৰা ছোৱালী আছে সিহঁতেও খাব, সেইকাৰণে জলকীয়া কাটি টুকুৰা টুকুৰকৈ দিলে ভাল লাগে, কিন্তু ইহঁতি খাবৰ কাৰণে অকণমানিকেইটাই, সেইকাৰণে জলকীয়া মই পাছতহে দিম। বাচনটো যেতিয়া সৰু সেইটো কাৰণে আকৌ কলপাত খিলালে গোটেইখিনি ঢালি ল'লোঁ। তাৰপাছত ইয়াত নিমখো দিছোঁ দেই সোৱাদমতে। এতিয়া এটুকুৰা নেমু, এফাল নেমু ধুনীয়াকৈ কাটি ৰসটো ইয়াত মিলাই দিছোঁ। এতিয়া আকৌ হাতেৰে গোটেইখিনি ভালকৈ মিলাব লাগিব। আমি ঘৰৰ মানুহে খাম, গতিকে এনেকৈ হাতেৰে মিলাবলৈ বেয়া লগা নাই। আপোনালোকে হাত মোজাও পিন্ধি ল'ব পাৰে। এতিয়া চুঙাটোত এইখিনি ভৰাম। মোৰ এই এটা চুঙাতকৈ ইয়াত বেছি হ'ব, গতিকে মই এই দুটা চুঙা ব্যৱহাৰ কৰিম। এইখিনি এতিয়া ভালকৈ খুন্দিয়াই একদম টাইট হোৱাকৈ চুঙাটোত ভৰাই ল'ম আৰু প্ৰায় 5 আঙুলমান থাকোঁতে চুঙাটো এৰি দিব লাগে। তেতিয়া আমি ইয়াত সোপাটো মাৰিবলৈ সুবিধা হ'ব, নহ'লে পানী অকণমান ওলায়। এয়া জুই দেখিছে নহয়, ইমান ধুনীয়া। বাইদেউ ঘৰত বহুত খৰি আছে আৰু সেই ধুনীয়া অঙঠাতে এতিয়া এই চুঙাকেইটা লুটিয়াই দি থাকিম। এনেকৈ 2টা চুঙাই পুৰি ল'ম। আৰু পুৰোতে কিন্তু বেছি সময় নালাগে। যেতিয়া চুঙাটো জ্বলি যোৱা নিচিনা হ'ব তেতিয়াই ইয়াৰ হ'ল বুলি অনুমান কৰিব পাৰি। আৰু এয়া মাইনাই ধুনীয়াকৈ চুঙাটো ইয়াৰ পৰা মাংসখিনি উলিয়াইছে আৰু 2টা চুঙা এনেকৈ কলপাত খিলাত উলিয়াই লৈ মাংসখিনি চাওক কি ধুনীয়াকৈ মানে গোন্ধ এটা আহিছে নহয়, আপোনালোকে মানে গোন্ধটোতে খাম খাম লাগিব। আদা নহৰুৰ গোন্ধটো খুব ধুনীয়া আহে আৰু ভিনদেউৱে ধুনীয়াকৈ সানি নিলে আৰু এতিয়া আমি সকলোৱে এই চুঙাত দিয়া মাংস পৰিৱেশন কৰিম। খুব ভাল লগা এটা ৰেচিপি। পদ্ধতিৰে যদি আপোনালোকে চুঙাত দিয়া মাংস খোৱা নাই তেতিয়াহ'লে আজিয়ে খাওক। খাবলৈ সঁচাকৈ খুবেই সুস্বাদু আৰু স্বাস্থ্যসন্মত। ভাল লাগিলে আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ এনেকুৱা এটা ভিডিঅ'লৈ আহিম। আজিলৈ সামৰোঁ।